কাহিনী পুথিভঁৰাল শিশুসকলৰ বাবে যি শিশুসকলক কিতাপৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে কাহিনী পুথিভঁৰালৰ জৰিয়তে। মোৰ লগত উদ্যোক্তা আছে, উদ্যোক্তাৰ লগত কথা পাতিম। কেনেধৰণে আপোনালোকে আচলতে এই যি কাহিনী পুথিভঁৰাল শিশুসকলক কিতাপৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে প্ৰচেষ্টা চলাইছে, কেতিয়াৰ পৰা আৰু আচলতে কি উদ্দেশ্য? একচুৱেলি আমাৰ এই যিটো কাহিনী পুথিভঁৰাল এইটো আমি বহুত আগৰ পৰা আমি ষ্টাৰ্ট কৰি দিছিলোঁ ঘৰতে। ধৰক ৩-৪ বছৰ আগৰ পৰা আমি ঘৰতে এজন দুজনকৈ বা কাষৰ যিজন দুই-তিনিজন মানুহ ল'ৰা ছোৱালী আছে সেইকেইজনলৈকে আমি ঘৰতে আৰম্ভ কৰি দিলোঁ। পিছত সেইটো বস্তু এটা মানে জাষ্ট থট এটা আছিল, জাষ্ট সেই থটটো এতিয়া তাৰমানে অলপমান বিয়পি উঠিছে। বিয়পি পৰি এতিয়া ধৰক আমি আনুষ্ঠানিকভাৱে আমি 2025 চনত আমি জানুৱাৰী মাহতে আমি এইটো ষ্টাৰ্ট কৰিলোঁ। কাহিনী পুথিভঁৰাল নাম দিলোঁ এটা। নাম দি এনেকুৱা আমি ষ্টাৰ্ট কৰিলোঁ যে ল'ৰা ছোৱালীখিনি আমাৰ এতিয়া আহক। এতিয়া প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিলোঁ তেতিয়া ধৰক আমাৰ কাষৰ ল'ৰা ছোৱালী 2-3জন আহিছিল, 4-5জন জমা হৈছিল। এতিয়া ধৰক আমাৰ আশে পাশে সেই মানুহখিনিয়ে গম পালে, তেখেতৰ পৰা আৰু 2জন মানে গম পাই এতিয়া আমি সেনেকুৱাকৈ আমি ডেভেলপ কৰি আহি আছোঁ। তো এতিয়া আমাৰ লগত মোটামুটি 50জনমান শিশু জড়িত হৈছে আমাৰ পুথিভঁৰালত। তো সিহঁতে ধৰক এনেকুৱা প্ৰথমতে আহিল 3-4জন আহিছিল যেতিয়া আনুষ্ঠানিকভাৱে ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত ইজনৰ মুখত ইজনে গম পাই এনেকুৱাকৈ এতিয়া ধৰক 40-50জন আমাৰ ধুনীয়াকৈ আহি থাকে ৰেগুলাৰ বেচিছত। তো আমাৰ উদ্দেশ্য এইখিনি আছিল যে আজিকালি শিশুখিনিয়ে যেতিয়া ধৰক ঘৰৰ এটা পৰিৱেশ যিটো আগতে আছিল সেই পৰিৱেশটো এতিয়া অলপ চেঞ্জ হৈ আহিছে। আগতে ধৰক পঢ়া পাতিৰ লগত এটা ৰিলেশ্যন আছিল ঘৰত, আজিকালি মোবাইলটো বেছি হৈ গৈছে আৰু মোবাইলটো দৰকাৰী হৈ পৰিছে কিছু ক্ষেত্ৰত। কিন্তু এটা টাইম থাকে, সেই টাইমৰ পিছত দৰকাৰী হয়, কিন্তু তাৰ আগতে যদি বেছি আমি আসক্ত কৰি দিওঁ ল'ৰা ছোৱালীবোৰক তেতিয়া অলপমান দিগদাৰ হয় পিছলৈকে। গতিকে আমাৰ উদ্দেশ্য এইটো আছিল যে আমাৰ যিখিনি কিতাপ আছে সেইখিনি কিতাপ ধৰক নৰ্মেল লাইব্ৰেৰী এটাত যিখিনি কিতাপ থাকে সেনেকুৱা কিতাপ নহয়, অলপ বেলেগ ধৰণৰ। তাত ধৰক টেক্সট কম আছে কাৰণ ল'ৰা ছোৱালী বেছি পঢ়িব নোখোজে, ছবি বেছি থাকে, ৰঙীন ছবি আছে বা কিছুমান ৱৰ্ডলেছ বুকো আছে আমাৰ। তো সেইবিলাক দেখিলে ল'ৰা ছোৱালীবিলাক আকৃষ্ট হয়। যেনেকুৱা আমি সৰুতে কমিক্স পঢ়িছিলোঁ, কমিক্সটো পঢ়ি ভাল লাগে কাৰণ কিয় তাতে ছবি থাকে। গতিকে আমাৰ নৰ্মেল টেক্সটতকৈ আমি কমিক্সখন পঢ়ি বেছি ভাল পাইছিলোঁ। তো আজিকালিও সেই বস্তুটোৱে আমি মানে ইয়াতে আনিছোঁ যাতে ধৰক সেই ল'ৰা ছোৱালীখিনি আকৃষ্ট হয় এই কিতাপখিনিৰ প্ৰতি, এই ছবিবোৰ দেখি। তাতে সেইখিনি বস্তুৱে আমাৰ মেইন উদ্দেশ্য আছিল যে আমি ল'ৰা ছোৱালীখিনি আমি অলপ মানে পুথিৰ লগত আমি জড়িত কৰি দিওঁ আৰু সিহঁতে পঢ়াৰ যিটো আমেজ সেইটোলৈকে আহক, সেই পৰিৱেশলৈকে আহক। বা যিকেইজনৰ ঘৰত হয়তো পুথি নাই বা এনেকুৱা চৰ্চা নাই সেইসকলেও আজি এই আমেজটো পাই আছে পুথিভঁৰালৰ জৰিয়তে। মই আৰু এগৰাকী ওচৰলৈ গৈছোঁ। আপোনালোকে একেলগে কাহিনীটো পঢ়াটোৱে নহয় আৰু তেওঁলোকৰ লগত ডিছকাছ কৰে কেনেধৰণে? হয়, ইয়াত বিভিন্ন ধৰণৰ ছেশ্যন আমি লওঁ। ধৰক ৰিড এলাউড, ষ্টৰি টেলিং ছেশ্যন। আমাৰ কুলদীপ দাস আছে, তেখেতে লাইব্ৰেৰী এডুকেটৰ্ছ কোৰ্চ কৰি আহিছে। তো তাত তেওঁ যিখিনি শিকি আহিছে তেওঁ ইয়াত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে আৰু সেইবোৰৰ দ্বাৰা ল'ৰা ছোৱালীখিনি বিভিন্ন ধৰণে আকৰ্ষিত হৈছে। লগতে কিতাপখনৰ কাহিনীটো যদি নাটক এখন দাবী কৰে তেতিয়াহ'লে আমি তেওঁলোকক নাটকৰ ধৰণেও তেওঁলোকক কাহিনীটো ক'বলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে নিজে তাত অংশগ্ৰহণ কৰিছে, চৰিত্ৰ ৰূপায়ণ কৰিছে। তো এনেদৰে তেওঁলোকক কিতাপৰ প্ৰতি আকৰ্ষিত কৰা হৈছে। নিশ্চয়কৈ কুলদীপ আছে, আমি আপোনাক আজি দেখিবলৈ পাইছোঁ আপুনি কিছু তেওঁলোকক এক্টিং কৰাবলৈও শিকাইছে কাহিনীৰ লগতে। মানে হয়, মানে কিতাপৰ যিটো আমেজ, যিটো আমাৰ বক্তাজনে ক'লে শেষৰ পাতিছে, আমেজটো অকল পঢ়াত নাথাকে। কিতাপখনে যদি কাহিনীটো যদি দাবী কৰে বোলে আমাক এখন আমি নাটক কৰিব পাৰোঁ, আৰু তেওঁলোকে সৰু ল'ৰা ছোৱালীয়ে নাটক কোনে ভাল নাপায়, সকলোৱে ভাল পায়, তেওঁলোকে এইটো কৰিব খোজে। তো আমি সেই এটা অপৰচুনিটি ক্ষেত্ৰৰ মাজত আমি দিওঁ বোলে এইখন নাটক এনেকুৱা আমি স্ক্ৰিপ্টটো লিখি দিওঁ অলপ ডেভেলপ কৰি, তো তেওঁলোকে এইখন ধুনীয়া কৰি কৰে। তেতিয়া আমি কি গম পাওঁ ল'ৰা ছোৱালী কিতাপৰ প্ৰতি আকৃষ্টটো বেছি হৈছে। কিতাপখন অকল মানে কিতাপ পঢ়াটোৱে বস্তু হৈছে তো ফাৰ্ষ্ট উদ্দেশ্যতে পঢ়ি এনজয় কৰিব লাগে। সেই এনজয়টো যাতে আমি আৰু যদি বেলেগকো দিব পাৰোঁ সেইটো কাৰণে নাটক বা সাধু কোৱা বা সেনেকুৱা বিভিন্ন ধৰণৰ ছেশ্যন আমাৰ চলি থাকে। কিমান বয়সৰ ল'ৰা ছোৱালীক টাৰ্গেট কৰিছে? এইটো একদম আমি শিশুৱে 5 বছৰ to 12 বছৰটো আমি বেছি টাৰ্গেট কৰিছোঁ। তাতকৈ যদি ওপৰৰ হয় 13, 14, 15 কোনো আমাৰ আহিছেও, তো সেইখিনি আহিব পাৰে। কিন্তু আমাৰ মেইন ফ'কাছটো হৈছে 5 বছৰৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ আহিলে তেওঁলোকৰ কাৰণে উপকৃত হয়। ল'ৰা ছোৱালী কিতাপৰ প্ৰতি আকৃষ্টটো এতিয়া যাতে সেইটো পাই লয়। কিন্তু তাৰপিছতো যদি 13, 14, 15, 16 হয় মানে গ্ৰন্থ পঢ়াৰ কাৰণে কোনো বয়স নাথাকে, গতিকে আহিব পাৰিব। আৰু কিমান কিতাপ আপোনালোকৰ আছে আৰু আপোনালোকে এটা ছিষ্টেমো কৰিছে নিশ্চয় কিতাপবোৰ লৈ যাব পাৰে, কেনেকুৱা ছিষ্টেমত লৈ যায়? হয়, আমাৰ কিতাপৰ সংখ্যাটো এতিয়া 700তকৈ অলপ অধিক হ'ব।
বিভিন্ন ভাষাৰ অসমীয়া ইংলিছ হিন্দী আমাৰ ভাষাৰ এটা বিশেষ সমস্যা নাই তো আমি দি লৈছোঁ লগতে আমাৰ কিছু বহু সংখ্যক আমাৰ ৱৰ্ডলেছ ভাল ৱৰ্ডলেছ বুক আছে য'ত কোনো ধৰণৰ টেক্স নাই অকল ছবি আছে ছবিৰ দ্বাৰা বৰ ধুনীয়া ধুনীয়া কাহিনী এইবিলাক কয় গতিকে সেই ধৰণৰ আমি 700খন বুক এতিয়ালৈ আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ লগতে আমাৰ সংগ্ৰহ প্ৰচেষ্টাটো আমাৰ কণ্টিনিউ হৈ আছে আমি কৰি থাকিম বাকী আমি প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যদি কিতাপ আমি লেণ্ডিং কাৰ্ড ষ্টাৰ্ট কৰিছোঁ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে আমাৰ এখন নিজৰ লেণ্ডিং কাৰ্ড তেওঁলোকৰ নিজৰ পচন্দৰ যে এখন কিতাপ লৈ যায় ঘৰত এটা সপ্তাহ ৰাখি নেক্সট আহিলে দেওবাৰটো আহিলে আমাৰ হাতত জমা দিয়ে আৰু এখন কিতাপ নিয়ে তো সেনেকুৱা এটা প্ৰচেষ্টা আমি ৰাখিছোঁ কি ভাষাৰ কিতাপ আছে অসমীয়া ইংলিছ হিন্দী এই তিনিটা ভাষাৰ সাধাৰণতে আছে আমাৰ হাতত এটা আচলতে পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বা এটা আপোনালোকক মানে এটা ৰুম এটাৰ প্ৰয়োজন আচলতে হয় সেইটো আমাৰ যথেষ্ট প্ৰয়োজন সেইকাৰণে আমি প্ৰথমতে ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ আচলতে আমি 2-3টামান ঠাই সলনি কৰিলোঁ এতিয়া আমাক আৰু এটা পাৰ্মানেণ্ট আমি গোটেইকেইজনে আমি এইটো অনুভৱ কৰিছোঁ আমাৰ গাৰ্জেনসকলে অনুভৱ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিশুসকলে অনুভৱ কৰিছে গতিকে চাওঁ আমি আমি মানে 100% পাৰফেকশ্যনলৈ ৰখি থকা নাই পাৰ্মানেণ্ট এটা হ'ব আমি কৰিম এতিয়া আমি ষ্টাৰ্ট কৰোঁতে এইখিনি হ'ল গতিকে আমি যদি আগবাঢ়ি থাকোঁ নিশ্চয় পাই যাম অতি সোনকালে তো হয়তো আশা আছে নিশ্চয়কৈ আমিও আশা কৰিছোঁ যাতে শিশুসকল বৰপেটাৰ বিশেষকৈ বৰপেটা জিলাৰ শিশুসকলে যাতে উপকৃত হ'ব পাৰে তেওঁলোকে যাতে এই যে কিতাপৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈ তেওঁলোকে এই ইয়াত এটা প্ৰশিক্ষণ লৈছে যিহেতুকে তেওঁলোকে প্ৰশিক্ষণ দিছে আৰু তেওঁলোকে কিতাপৰ প্ৰতি কেনেধৰণে আকৰ্ষিত কৰিব পাৰে সেই প্ৰচেষ্টাও চলাইছে আৰু যথেষ্ট শিশু আকৰ্ষিত হোৱা দেখা গৈছে ভৱিষ্যতে তেওঁলোকৰ এটা নিশ্চয়কৈ পাৰ্মানেণ্টলি যি এটা ষ্ট্ৰাকচাৰ বা ৰুম লাগে সেই ৰুমটো নিশ্চয়কৈ গঢ়ি উঠিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ